যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে নতুনকৈ জাৰি কৰা হৈছে এখন বিশেষ জাননী অহা 6 মাৰ্চ তাৰিখৰ পূৰ্বে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল গোটৰ মহিলাই কৰিব লাগিব এই কাম অন্যথা পৰিব পাৰে ডাঙৰ বিপদত অসম চৰকাৰে নতুনকৈ কি জাননী কৰিছে লগতে আত্মসহায়ক গোটৰ মহিলাসকলে 6 মাৰ্চ তাৰিখৰ পূৰ্বে কি কৰিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে ইয়াতে লিখা আছে কালেকশ্যন অফ দা ফিল আপ ফৰ্মছ অফ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বিংছ টুডে উইল গোয়িং টিল মাৰ্চ 6 2024 All women SHG members are requested to submit their duly filled up forms with all required documents to their nearest designated office within 6 months. তাৰ পিছত আৰু এখন নোটিফিকেশন জাৰি কৰিছে এই নোটিফিকেশনত কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল গোটৰ মহিলাৰ কাৰণে ফৰ্ম জমা দিয়াৰ নতুন তাৰিখ কিন্তু চৰকাৰে প্ৰকাশ কৰিছে তো নতুন তাৰিখ হল 2, 3, 4, 5 আৰু 6 মাৰ্চ 2024 তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ ফৰ্মখন অহা 6 মাৰ্চ তাৰিখৰ ভিতৰত কৰিব লাগিব জমা অন্যথা পৰিব পাৰে ডাঙৰ বিপদত তো ফৰ্মখন ক'ত জমা দিব এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেন্তে আপোনালোকৰ অঞ্চলৰ জীৱিকা সখীবোৰক সুধি এই বিষয়ত বিস্তাৰিত জানি ল'ব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত